আজকের দুপুরের রান্না মাছের ঝোল ফটাফটি টেষ্টি চাই থাকক আৰু কেনেকুৱা লাগিছে ক'ব হা আৰু বলক মোৰ ৰেচিপিটো চাওক আৰু কেনেকুৱা লাগিছে প্লিজ লাইক কমেণ্ট কৰিব দেই মই ৰখি আছোঁ তেতিয়াহ'লে বলক মোৰ এয়া আজি ধুনীয়া স্পেচিয়েল এপিছ'ডটো হৈছে মাছৰ ঝোল কিন্তু একটা আলাদা টেষ্ট অ'কে ঘৰলৈ অহা বেপাৰীৰ পৰাই মাছ অলপ কিনিলোঁ কিন্তু মাছৰ লগত তেনেকৈ খাব পৰা চব্জি নাছিলে সেইকাৰণে এটা মই সহজ উপায় উলিয়ালোঁ আৰু এনেকৈ মই কেতিয়াবা খাই কিন্তু বৰ ভাল পাওঁ অলপমান মচুৰ দালি ল'লোঁ অলপমান অমিতা আছিলে অমিতাকে কাটি ল'লোঁ আৰু সেইখিনিকে তেল মাৰিলোঁ পিঁয়াজ অকণমান দি অমিতা অলপ বেছিকৈ দিছোঁ যিহেতু অমিতা খালে পেটৰ কাৰণে বহুত ভাল আৰু খোলাকৈ এনেকৈ কেৰাহীতে বনাইছোঁ এইটো বস্তু কিন্তু কুকাৰত বনালে সিমান টেষ্টি নহয় আৰু পানী একেকোপি দি দিয়া নাই অলপকৈ দিছোঁ যেনেকৈ 20% সিজোতে অলপ পানী দিছোঁ 40% সিজোতে অলপ পানী দিছোঁ আৰু তেনেকৈ মই গেছটো অকণমান মিডিয়াম জোখত ৰাখিলোঁ 80% যেতিয়া ধুনীয়াকৈ মচুৰ দালখিনি সিজি গৈছে তেতিয়াহে মই অকণমান অমিতা ভাঙিও দিছোঁ আৰু ভাজি থোৱা মাছখিনিও কেইপিচমান দি দিছোঁ আৰু এয়া মোৰ ফটাফট হৈ গ'ল মাছৰ ঝোল মোৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব পাহৰি নাযাব কিন্তু নাপাহৰিব আকৌ এটা নেক্সট এপিছ'ড আৰু নেক্সট এটা পষ্ট লৈ আহি আছোঁ তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক তেতিয়ালৈকে বাই চি ইউ কেনেকুৱা লাগিছে নাপাহৰিব কিন্তু সঁচাকৈ ক'ব দেই